আমাৰ নলবাৰীৰ সাংবাদিক বন্ধুসকল, বিশেষ কাম এটাত আজি নলবাৰীলৈ আহিছিলোঁ আৰু আপোনালোককো এষাৰ লগ পাই দুই এটা কথা পাতিম বুলি ভাবিলোঁ। প্ৰথমে আপোনালোকক ক'ব বিচাৰোঁ, এইবাৰ আমাৰ এই বিধানসভাখন মাত্ৰ 12 দিন বা 13 দিন হৈছিলে। আপোনালোকে জানে আমাৰ পৰম্পৰা আছিল 88 বছৰীয়া বিধানসভাত এতিয়ালৈকে 3বাৰকৈ অধিৱেশন হয় আৰু আমি ৰাইজৰ কথাখিনি 3বাৰ ক'বলৈ সুযোগ পাওঁ। কিন্তু এইবাৰ বিধানসভাৰ ফালৰ পৰা এটা নিয়ম কৰি দিয়া হ'ল যে বছৰেকত মাত্ৰ 2বাৰ হ'ব আৰু এইবাৰ মাত্ৰ আমাৰ ৱৰ্কিং ডেজ যিমান দূৰ মোৰ মনত পৰে 12 দিনমান হ'ল আৰু তাৰ ভিতৰত আপোনালোকে ভাবি আচৰিত হ'ব, শুনি আচৰিত হ'ব, মুখ্যমন্ত্ৰী প্ৰথম দিনা, তাৰপিছত বোধকৰো 2 দিন, মাত্ৰ 3 দিন তেখেতে উপস্থিত থাকিলে। আৰু ইমান ডাঙৰ এখন ৰাজ্য য'ত বহুত কথা ৰাইজে মুখ্যমন্ত্ৰীৰ মুখৰ পৰা শুনিব বিচাৰে, কাৰণ আপোনালোকে দেখিছে মুখ্যমন্ত্ৰী য'লৈকে যায় আপোনালোকৰ বন্ধুবৰ্গক লগ পায়, স্থানীয় সাংবাদিকসকলক লগ পায় আৰু বিভিন্ন কথা কয়। কিন্তু বিধানসভাত কোৱা কথা আৰু বিধানসভাৰ বাহিৰত কোৱা কথাৰ যথেষ্ট এটা গুৰুত্বৰ বা তাৰতম্য থাকে। এইখিনি কিন্তু আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এইবাৰ নাপালোঁ। মই বিধানসভাৰ বিষয়ে যোৱা সময়ছোৱাত যিখিনি কথা কৈছোঁ, তাৰোপৰি মই নলবাৰীলৈ আহি থাকোঁতে মোৰ সতীৰ্থসকলে মোক কৈছিল যে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে অইনে কৰা কামখিনি দেখিলেও নেদেখাৰ ভেকশ্যন ধৰে, তেখেতে নিজে কৰা কামখিনিহে অগ্ৰাধিকাৰ দিব বিচাৰে। তাৰ মই গোটেই উদাহৰণ অসমত দিব পাৰোঁ। উদাহৰণস্বৰূপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত বৰাক ভেলীত এটা ছেক্ৰেটেৰিয়েট কৰাৰ কথা আছিলে, সেইটো নহ'ল আৰু উজনিত ৰাইজে নিবিচাৰকে এতিয়া ছেক্ৰেটেৰিয়েট বোলে অহা বছৰ হৈয়ে যাব। ঠিক তেনেকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত এটা তাৰকা গৃহ কৰাৰ কথা আছিল। আমাৰ প্ৰায় প্ৰতিখন জিলাতে এটা এটা বিজ্ঞান মানসিকতা বৃদ্ধি কৰিবলৈ প্লেনেটেৰিয়ামৰ কথা আছিল, যিটো সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকাৰ সময়ত ডিব্ৰুগড়, মাজুলী এইবিলাকত কৰা হৈছিল। তাৰ ইতিমধ্যে ফিতা কাটিব লগা আছিল সেইবিলাক প্ৰায় 5 বছৰ আগতেই, কিন্তু এতিয়ালৈকে সেইবিলাক কমপ্লিট নহ'ল। এতিয়া ঠিক তেনেকুৱা এটা ঘটনা আপোনালোকৰ এই জিলাতো হৈ আছে। নলবাৰী চহৰৰ পৰা পশ্চিমেৰে ওলাই যোৱা যিটো বৰপুৰাৰ থকা ৰেল গেটৰ ওচৰত ফ্লাইঅভাৰ, এই ফ্লাইঅভাৰখনো 2023 চনতেই সম্পূৰ্ণ হ'ব লগা আছিল, যি সময়ত অশোক শৰ্মা ডাঙৰীয়া ইয়াৰ বিধায়ক আছিল। আৰু সেই কামটোৰো এতিয়ালৈকে আপোনালোকে শুনি আচৰিত হ'ব যে 60% কামো হোৱা নাই এই ফ্লাইঅভাৰখনৰ, আৰু তাৰ ফলত প্ৰতিদিনে সাধাৰণ নাগৰিকৰ যথেষ্ট কষ্ট হৈছে। কিন্তু ইমান নতুন নতুন কাম হাতত লোৱা মন্ত্ৰীসভাখনে, চৰকাৰখনে আগৰ চৰকাৰৰ দিনত কৰা কামখিনি কিন্তু সমাপ্ত কৰিবলৈ কি কাৰণে অনীহা প্ৰকাশ কৰিছে, এই কথাটো মই আপোনালোকৰ মাধ্যমেৰে চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰোঁ। পঞ্চায়তৰ বাবে চাওক, ইতিমধ্যে আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা ঘোষণা কৰা হৈছিল যিজন মানুহ আটাইতকৈ বেছি গ্ৰহণযোগ্য গাঁৱত, আমি সেই কামটো আমাৰ প্ৰাথমিক কমিটি, ৱাৰ্ড কমিটিক কৈছোঁ, আপোনালোকৰ ফালৰ পৰা চইচ কৰি দিয়ক, যিজনক ৰাইজে গ্ৰহণ কৰিব আমি তেওঁক দিম, কোনো হস্তক্ষেপ নকৰোঁ। ঠিক তেনেকৈ আঞ্চলিকৰ সদস্য যিটো আমি চিম্বলত খেলিব পাৰিম, জিলা পৰিষদ, তাৰ কাৰণেও মণ্ডল কংগ্ৰেছৰ বৈঠক কৰি পেলাই মণ্ডল কংগ্ৰেছক কোৱা হৈছে যে তেখেতসকলে যেনেধৰণে ক'ব হাইকমাণ্ডে সেইটোকে অনুমোদন জনাব। আৰু আমাৰ মূল কথাবিলাক হ'ব যে যোৱা সময়ছোৱাত দুৰ্নীতিমুক্ত চৰকাৰ বুলি মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিলেও শেহতীয়াকৈ আমাৰ সাধাৰণ ৰাইজৰ খাটি খোৱা আপোনালোকে চাব, বিভিন্ন অঞ্চলত সন্ধিয়া সময়ত কিছুমান যুৱকে এখন বহি লৈ পইচা কালেকশ্যন কৰে। এইবিলাক কালেকশ্যন কৰে ক্ষুদ্ৰ বেংকৰ কাৰণে, এপেক্স বেংকৰ কাৰণে। এপেক্স বেংকৰ বহুত কাষ্টমাৰ আছে অসমৰ বিভিন্ন নগৰে চহৰে, আৰু এই এপেক্স বেংকটো এতিয়া শেহতীয়াকৈ বিজেপিৰ বিধায়ক মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত বিৰাট দুৰ্নীতিত নিমজ্জিত হৈছে। ইয়াৰ উদাহৰণ হ'ল যোৱা 2023 চনতে মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিলোঁ। মুখ্যমন্ত্ৰীয়ে তেতিয়া কৈছিল এপেক্স বেংকৰ লগত চৰকাৰৰ কোনো সম্বন্ধ নাই, কিন্তু অসম বিধানসভাৰ এখন বিশেষ আইন অনুসৰি এপেক্স বেংক গঠন কৰা হৈছিল। এইটো সমবায় ভিত্তিক বেংক, আৰু ৰাজেশ বাজাজ নামৰ এজন, আপোনালোকে যদি ফেচবুক চায় তেতিয়া দেখা পাব এই ৰাজেশ বাজাজৰ ঘনিষ্ঠতা কোনসকল নেতাৰ লগত বেছি, কাৰ লগত বেছি। কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, গভৰ্ণৰ, স্থানীয় বিধায়ক সকলোৱে ৰাজেশ বাজাজৰ ফেচবুকত আপোনালোকে ফটো দেখিবলৈ পাব। আৰু তেখেতে অসম চৰকাৰৰ ঠিকা কৰিছিল, অসম চৰকাৰৰ কিবা
কোনোবা ডাঙৰ নেতাসকলৰ হৈ বাগান কিনিছিল বুলিও শুনিছিলোঁ আৰু তেখেতক 20 কোটি টকা অবৈধভাৱে এজন ব্ৰাঞ্চ মেনেজাৰ ইমান কেপাচিটি নাই ষ্টেট বেংকৰ নিচিনা বেংকৰে বোধ কৰোঁ এজন ব্ৰাঞ্চ মেনেজাৰে 5 কোটিমান টকা দিব পাৰে আৰু তেওঁ ৰিজনেল অফিচৰ পাৰ্মিশ্যন ল'ব লাগে এজন ব্ৰাঞ্চ মেনেজাৰে তেওঁক 20 কোটি টকা দিছিল এটা কোনো আঁচনিবিহীনভাৱে যেটো আজিকালি আমি জানো যে ডিজিটেল কথা কোৱা হয় ই ভাৰত গোটেইটো ইলেক্ট্ৰনিক ডিজিটেল ট্ৰান্সফাৰ সেই সময়ত বিল ডিছকাউণ্টিং ছিষ্টেম নাথাকোঁতেই ৰাজেশ বাজাজক একো ছিকিউৰিটি নোলোৱাকৈ 20 কোটি টকা আত্মসাৎ কৰাৰ সুযোগ দিয়া হৈছিল এই কথাটো এতিয়াও ওলাইছে বৰ্ড অফ ডাইৰেক্টৰ্ছৰ যি মিটিং হ'ব লাগে শ্বেয়াৰ হোল্ডাৰ মিটিঙত মই শুনামতে দিল্লীলৈকে কিছুমান বেংকৰ শ্বেয়াৰ হোল্ডাৰে পত্ৰ পঠাইছে যে মুখ্যমন্ত্ৰী মহোদয় উপস্থিত নথকাকৈ মুখ্যমন্ত্ৰী মহোদয়ক তাত বৰ্ডৰ নমিনি কৰা হৈছে বৰ্ডত ৰখা হৈছে আৰু বিভিন্ন ধৰণৰ কেলেংকাৰী এই কেলেংকাৰীৰ কাৰণে তেওঁলোকে এতিয়া বিভিন্ন ধৰণৰ কথা কৈছে সাংবাদিকক পৰীক্ষা কৰিবলৈ দিম বা কিবা কিবি কিন্তু মূল কথাটো হ'ল তেওঁলোকে যিখিনি প্ৰশ্ন সোধা হৈছিল আপোনালোকৰ সতীৰ্থ এজন বিধায়কক সাংবাদিককে এৰেষ্ট কৰা হৈছে দিলৱাৰক প্ৰশ্ন সোধাৰ বাবে সেই গতিকে নিশ্চয় কিবা এটা কলংকিত অধ্যায় আছে যিটো ঢাকিবলৈ বিচাৰিছে আৰু এনেকুৱা ধৰণৰ বিভিন্ন দুৰ্নীতি খামখেয়ালি পক্ষপাতিত্ব বৈষম্যমূলক আচৰণ নিবনুৱাৰ প্ৰতি প্ৰবঞ্চনা আমাৰ যিবিলাক 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত কৰা প্ৰতাৰণা চাহ শ্ৰমিকসকলক 351 টকা দিয়াৰ দায়িত্বটো চৰকাৰে গাঁত পাতি লৈছিল যেতিয়া এখন কমিটি গঠন কৰা হৈছিল কিন্তু বিধানসভাত প্ৰশ্ন সুধিলেই মুখ্যমন্ত্ৰী মহোদয়ে কয় এইটো লেবাৰ আৰু মালিকৰ মাজৰ কথা কিন্তু অসম চৰকাৰৰ হস্তক্ষেপ ইয়াত কৰিবলৈ বিচাৰি তৰুণ গগৈ ডাঙৰীয়াই ত্ৰিপাক্ষিক আলোচনাৰ ব্যৱস্থা কৰিছিল আৰু আমাৰ দুৰ্ভাগ্য 16 চনত আমাৰ চৰকাৰ আমি হেৰুৱালোঁ তাৰপিছত যি 20 টকা 30 টকাকৈ বাঢ়িছে এই গোটেইখিনি ত্ৰিপাক্ষিক বৈঠকৰ কাৰণে বাঢ়িছে সেই গতিকে মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰিলে 351 টকা একেদিনাই দিয়াব পাৰে কিন্তু তেখেতৰ কি বুজা পৰা আছে নাজানো মই মালিক পক্ষৰ লগত সেই গতিকে এই কামবিলাক হোৱা নাই সেই গতিকে এইবিলাক ইছ্যু লৈ আমি যাম গৰাখহনীয়াৰ কথা আছে ভূমিহীনৰ কথা আছে বসুন্ধৰাত এতিয়া বহুত থলুৱা মানুহে মাটি ল'ব পৰা নাই এই গোটেইবিলাক ইছ্যু আমি জিলাভিত্তিক আমি বনাম আৰু জিলাভিত্তিক এজেণ্ডা হ'ব স্থানীয়ভাৱে যাতে পঞ্চায়তত আমি শক্তিশালী হ'ব পাৰোঁ এই গোটেইবিলাক হ'ব জিলাভিত্তিক এজেণ্ডা এতিয়া ধৰক কিছুমান জিলাত আছে আমাৰ মাটিৰ সমস্যা কিছুমানত আছে যে যিবিলাক মানুহে আজি 50 বছৰ ধৰি ৰিজাৰ্ভ ফৰেষ্ট বুলি এতিয়া প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট কৰা হৈছে সেইবিলাকত চৰকাৰে বহুৱাইছে সেই মাটিবিলাকক মাটি পট্টন দিয়া নাই ক'ৰবাত উচ্ছেদ কৰি আছে কোনোবা অঞ্চলত আমাৰ বিশেষকৈ উজনিত এতিয়া মই ক'লে অলপমান অসুবিধা হয় কিন্তু যিবিলাক আমাৰ জনগোষ্ঠীয় সংগঠন তেখেতসকলে কৈ আছে যে বিজেপিক আমি এবাৰ শিক্ষা দিম কাৰণ তেওঁলোকে আমাক 6 জনগোষ্ঠীক প্ৰতাৰণা কৰিছে সিদিনা 2 তাৰিখৰ দিনা যিটো চাহ মজদুৰ সংঘ নিৰপেক্ষভাৱে তেওঁলোকে বৃহৎ সংগঠন চাহ মজদুৰৰ তেওঁলোকে গোটেই বাগানবিলাকত বিজেপিৰ বিভিন্ন প্ৰতিশ্ৰুতি ভংগৰ কথা কৈছে এই গতিকে আমি যদি ভালকৈ তৃণমূল পৰ্যায়ত কাম কৰোঁ এইবিলাকে ইছ্যু আহিব ডাঙৰ মূল্য বৃদ্ধিটো ইছ্যু হ'ব দৰবৰ দাম বাঢ়ি গ'ল এতিয়া কিবা এটা যিটো আমাৰ তাৰিফ এতিয়া US আমি কওঁ যে আমি বিগ ব্ৰাদাৰ মানে কি কয় 56 ইঞ্চি বুকু কিন্তু তাৰিফ যিটো আমেৰিকাই বঢ়াই দিলে তাৰ ফলত নিবনুৱা সমস্যা বৃদ্ধি হ'ব আমাৰ শ্বেয়াৰ মাৰ্কেটত মই আজি গম পাইছোঁ আমাৰ অসমৰ বোধ কৰোঁ 40 লাখতকৈ বেছি ট্ৰেডাৰ আছে যিবিলাকে বম্বে ষ্টক এক্সচেঞ্জ হওক নেশ্যনেল ষ্টক এক্সচেঞ্জ হওক বা যিবিলাক ট্ৰেডিং কৰে তেওঁলোকৰ এতিয়া এই ট্ৰেডৰ যিটো তাৰিফ লগাই দিলে তাৰ ফলত তেওঁলোকৰো শ্বেয়াৰত তামাম লোকচান হৈ আছে সেই গতিকে এইবিলাক নিশ্চিতভাৱে মই নিজে ডিচাইড কৰিব নোৱাৰোঁ কোনটো ইছ্যু হ'ব ৰাইজে নিজে ডিচাইড কৰিব যিজনে দৰৱৰ কাৰণে অসুবিধা হৈছে 1200 টকাতো গেছৰ চিলিণ্ডাৰটোৱে নহয়গৈ কোনোমতে সেই গতিকে এইবিলাক ইছ্যু হ'ব কংগ্ৰেছৰ নামত বহুখিনি লেহেমীয়া গতি হোৱা নাই যে আপোনালোকে কৈছে যে ইছ্যুবোৰ লৈ আপোনালোকে ৰাইজৰ মাজত লৈ যাব আমাৰ নিশ্চিতভাৱে চোৱা প্ৰধান বিৰোধী দল হিচাপে যিটো হাৰত দৌৰিব লাগিছিল ক'ৰবাত থমকি ৰৈছে ৰোৱা নাই দ্বিতীয়টো কথা আজি ৰাজ্যিক হিচাপে প্ৰাক্তন সভাপতি ভৱেশ কলিতাই কৈছে যে কংগ্ৰেছ আজিৰ তাৰিখত সংবাদ মাধ্যমৰ সন্মুখতে হৈছে বাতৰি কাকতে হওক বা টিভি চেনেলে হওক মই আপোনালোকে এতিয়া বাতৰি কাকতৰ মুখত সকলোখিনিক দেখিব মই আজি আমাৰ ইয়াৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়া ঘৰলৈ অহাৰ কাৰণে কিন্তু বাতৰি কাকতৰ আপোনালোক নথকা হ'লেও
গুৱাহাটীৰ পৰা আমাৰ 4জনকৈ নেতা যে আহিছে ইয়ালৈ তৃণমূল পৰ্যায়ত নিশ্চিতভাৱে তেখেতসকলে ফিল্ডত কাম কৰিব লাগিছে সেই গতিকে ভৱেশ কলিতা ডাঙৰীয়াই যিটো কথা কৈছে সেই কথাটোৰ লগত মই একমত কেতিয়াও হ'ব নোৱাৰোঁ কাৰণ আমাৰ নেতাসকলে ইতিমধ্যে যোগাযোগত আছে আৰু ইলেকশ্যন ঘোষণা কৰিলে হৌ সিদিনা 2 তাৰিখৰ দিনা ভোট কৰোঁ আজি হ'ল 6 তাৰিখ এই 4 দিনৰ ভিতৰতে আমি গোটেই নমিনেশ্যনৰ কাম ৰেডি কৰিছোঁ আৰু সেইমতে কৰা হ'ব আৰু যোৱা সময়ছোৱাত আমাৰ প্ৰস্তুতি আছিলে আমাৰ মণ্ডলবিলাকত সভা হৈছে আমি কেনেকৈ ক'ত যাব লাগিব কেম্পেইন কৰিব লাগিব এইবিলাক চব সিদ্ধান্ত লোৱা হৈছে প্ৰাৰ্থী ক'ৰবাত বেছিকৈ ওলাইছে ক'ৰবাত 2-এজন কম হৈছে এই কম হোৱাৰ কথাটো মই আপোনালোকক খোলাকৈ কৈছোঁ এইটো যিটো এটা পৰিৱেশ কৰিছে ভয় ভাবুকি দিয়া পৰিৱেশ যি সময়ত বিধানসভাৰ ভিতৰত বিৰোধী পক্ষৰ বিধায়কক শাসক পক্ষৰ বিধায়কে খেদি আহে তেনেকুৱা হ'লে গাঁৱত কি আমাৰ আপোনালোকে খবৰ ল'ব নলবাৰী জিলা আৰক্ষী অফিচত আমাৰ যেতিয়া এছেম্বলি হয় গোটেই অসমৰ পৰা 6000 পুলিচ যায় তাত আমাৰ নিৰাপত্তাৰ কাৰণে এই গাঁৱৰ এজন সাধাৰণ কৰ্মীক যদি এনেকৈ তই বিজেপিক ভোট নিদিলে তোৰ ঘৰ জ্বলাই দিম কিবা ক'বলৈ যায় তেতিয়াহ'লে কেনেকৈ তেওঁ মুক্ত মনেৰে আহিব সেই গতিকে এটা অসুবিধা ক'ৰবাত হৈছে কিন্তু এনেকুৱা নহয় যে আমাৰ প্ৰস্তুতি নাই আৰু 2-এটা জেগাত নিশ্চিতভাৱে অলপ অসুবিধা হ'ব পাৰে এইটো মই অস্বীকাৰ নকৰোঁ কিন্তু বেছিভাগ জেগাতে আমাৰ এজনতকৈ অধিক প্ৰাৰ্থী আছে আৰু সেইকাৰণে আমাৰ কমিটি কৰি দিছে কোনজনক দিয়া হ'ব ভালজনক দিয়া হ'ব আমি একেবাৰে এই কথাটো সভাপতিয়ে কৈ দিছিল স্থানীয়ভাৱে জিলা কংগ্ৰেছৰ লগত বাকী দলবিলাকৰ যদি জিলা পৰ্যায়ৰ নেতাসকলে আলোচনা কৰে তেতিয়াহ'লে কিছু এলায়েন্স হ'ব সেই গতিকে মোৰ তাত ধৰক CPI অকণমান প্ৰভাৱ আছে মোৰ তাত CPIৰ লগত মই এলায়েন্স কৰিছোঁ তেনেকৈ যাৰ য'ত আছে ৰাইজৰ দলৰতো আছিলে আমাৰ কেনি গ'ল জ্ঞানেন্দা আছিলে জ্ঞানেন্দা যোৱাৰ পিছত দলটো কিমান শক্তিশালী সেইটো চাব লাগিব সেই গতিকে তেনেকুৱা কথা একচুৱেলি তেনেকৈ হ'ব মুখ্যমন্ত্ৰীৰ আৰু এটা ঘোষণা আছিলে আপোনালোকে জানিব এইটো মই কোন বছৰত মই পাহৰিছোঁ যে অসমীয়া ল'ৰাবিলাকে আত্মসংস্থাপন পাব লাগে আৰু তাৰ বাবে তেওঁ PWD বিভাগত 50,000 নতুন ঠিকাদাৰ সৃষ্টি কৰিম বুলি কৈছিল আৰু ঠিকাদাৰ কৰিবলৈ হ'লে তেওঁলোকৰ প্ৰথম যিহেতু তেওঁলোকে বহুত ডাঙৰ কাম কৰিব নোৱাৰে সৰু সৰু কাম দিব লাগিছিল কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত ডাঙৰ পেকেজ কৰি দিলে পেকেজ কৰি দিয়াৰ ফলত অসমীয়া ঠিকাদাৰবিলাকে মুখ মেলি থাকিব লগা হ'ল আৰু যিসকলে অসমীয়া ঠিকাদাৰে 2-এটা কাম পাইছিলে তেওঁলোকে কিন্তু এবাৰ বিল পোৱা নাই হাজাৰ ঠিকাদাৰে বিল পোৱা নাই মাত্ৰ কেইজনমানক মুখ্যমন্ত্ৰীৰ OSD এজন আছে তেওঁ মুখ্যমন্ত্ৰীয়ে বোধ কৰোঁ আমাৰ মন্ত্ৰীসভাৰ যি আৱাসৰ 4টামান আৱাস তেখেতৰ দখলত আছে তেখেতৰ OSD নামত কাৰোবাৰ নামত এই OSDয়ে যিবিলাক মানুহৰ কাৰণে বিল পাছ কৰিবলৈ কয় এই অৱসৰপ্ৰাপ্ত বিষয়াসকলে হয় হুজুৰ কৰি পেলাই তেওঁলোকক বিল দিয়ে আৰু অসমীয়া ঠিকাদাৰ কাকো নিদিয়ে জল জীৱন আঁচনিটো তেনেকুৱা হৈ আছে জল জীৱন আঁচনিৰ মূৰ সমষ্টিৰ বহুকেইটা আঁচনিত যেনেধৰণে পানী পাব লাগে পোৱা নাই আৰু নামত বিজ্ঞাপনত চৰকাৰখন ভাল চলিছে যদি আমি সঁচাকৈয়ে গাঁৱত খোজকাঢ়োঁ প্ৰেক্টিকেলি দেখা পাম আঁচনি একেবাৰেই সফল হোৱা নাই বহুত বিফল হৈ আছে হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ ওয়ো ফেসিলিটি আমি কাপল ফ্ৰেন্ডলি আমাৰ সুবিধা লগতে বিবাহ ভৱন ৰেষ্টুৰেণ্ট কনফাৰেন্স হল বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801 আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত